হেল্ল' ফ্ৰেণ্ডছ, মই এটা হেয়াৰ ষ্টাইল লৈ আহিছোঁ। সেইটো হ'ল আমি কেতিয়াবা সময়ৰ অভাৱৰ কাৰণে আমি 5 মিনিটতে এটা হেয়াৰ ষ্টাইল বনাই দিব লাগে। এজনী ব্ৰাইড আমি সজাবলৈ হ'লে অকণমান টাইম লাগে। সেয়া আমি কেতিয়াবা বহুত বিজি হৈ থাকিলে এটা হেয়াৰ ষ্টাইল যদি 5 মিনিটত কৰিব লাগে, কেনেকৈ কৰিব পাৰোঁ এইটো আমি চাই লওঁ। এতিয়া চাবচোন, মই হেয়াৰটো প্ৰিপাৰেশ্যন কৰি লৈছোঁ আগতে। কৰি লৈ মই এতিয়া ইয়াৰ টু ইয়াৰ ছেকশ্যন কৰি ল'লোঁ। ইয়াতো ইয়াৰ ছেকশ্যন কৰি মই এতিয়া চি ছেকশ্যন কৰিলোঁ। চি ছেকশ্যন কৰি মই ইয়াত পাপটো বনোৱাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। ছাইন স্প্ৰে অকণ লগাই দিলোঁ, কাৰণ ছাইন স্প্ৰেৰে আমাৰ যিবিলাক বেবী হেয়াৰ থাকে ন, এইবিলাক ভিজিবল হৈ যায়, এনহেঞ্চ হৈ যায়। গতিকে আমি ছাইন স্প্ৰেৰ সহায়ত বেবী হেয়াৰবোৰ মেইনটেইন কৰিব পাৰোঁ। এয়া স্প্ৰে কৰি মই পাপটো প্ৰিপেয়াৰ কৰি ল'লোঁ। এতিয়া মই মেনেজ কৰি আছোঁ বেবী হেয়াৰখিনি কেনেকৈ মেনেজেবল হয়। পাপটো চাওক কেনেকুৱা লাগিছে। পাপটো এনহেঞ্চ হ'ব লাগিব। ধুনীয়াকৈ কোম কৰোঁ। কোম কৰি পাপ ক্লিয়াৰ কৰাৰ পিছত আমি ফ্ৰণ্ট ভেৰিয়েশ্যনটো একদম ইজি প্ৰচেছত কৰি আছোঁ। ধুনীয়াকৈ ফ্ৰণ্ট ভেৰিয়েশ্যনটো আমি যাতে পাপৰ পৰা তলত হৈ যায়। এতিয়া মই অকণ পুলিং কৰি দিলোঁ, যাতে ফেচটো আমাৰ মৰম লগা হয়। ফেচ অনুযায়ী আমাৰ হেয়াৰ ষ্টাইল দিব লাগে। ফেচ অনুযায়ী যদি আমি হেয়াৰ ষ্টাইল কৰিব পাৰোঁ, তেতিয়া আমাৰ ব্ৰাইডজনী ধুনীয়া দেখা হয়। কম সময়তে আমি এই হেয়াৰ ষ্টাইলটো 5 মিনিট 7 মিনিটৰ ভিতৰতে আমি প্ৰিপেয়াৰ কৰি ব্ৰাইডজনী ৰেডি কৰিব পাৰোঁ। অতি কম সময়ৰ ভিতৰত আমি এই হেয়াৰ ষ্টাইলটো যেতিয়া আমি প্ৰিপেয়াৰ কৰিম, আমাৰ ব্ৰাইডেলক মৰম লগা হৈ যায়। এতিয়া চাওক, আমাৰ হেয়াৰ ষ্টাইলটো প্ৰায় ক্লিয়াৰ হৈয়ে আছে। আমি বানটোও লগাই দিলোঁ। একেবাৰে চিম্পল প্ৰচেছ। চাই লওকচোন, অতি কম সময়ৰ ভিতৰত আমি এজনী ব্ৰাইডক 5 মিনিট 7 মিনিটৰ ভিতৰত আমি হেয়াৰ ষ্টাইল এটা দিব লাগিলে এইটো একেবাৰে ইজি হয়। এই হেয়াৰ ষ্টাইলটো আমি দিব পাৰোঁ। চাওকচোন কেনেকুৱা লাগিছে হেয়াৰ ষ্টাইলটো। হেয়াৰ ষ্টাইলটো যদি ভাল লাগিছে, লাইক কমেণ্ট কৰিব। অকণমান ফ্লেছ ফ্লেমিঙৰ কাৰণে হেয়াৰ ৰাখি থৈছোঁ আৰু এইখিনি অকণ কাৰ্ল কৰি দিছোঁ, যাতে ফেচটো এনহেঞ্চ হৈ যায়। পাপ আৰু ফ্ৰণ্টৰ এইখিনি একেবাৰে চিম্পল হয়। আপুনি হেয়াৰ ষ্টাইলটো ট্ৰাই কৰি চাব পাৰে। কেনেকুৱা লাগিছে হেয়াৰ ষ্টাইলটো জনাবচোন। বাই বাই।